2041 চনত কিমান হ'বগৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি? আপোনাৰ পত্নীৰ মাটি 2041 চনত কিমান হ'বগৈ সেই একেই চেম্পলিং সাৰ্ভেত? সংবাদমেল সম্বোধন কৰি হঠাৎ মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অখিল গগৈৰ প্ৰশ্ন। সাৰ্ভেৰ মতে 2041 চনত কিমান হ'বগৈ আপোনাৰ বেনামী সম্পত্তি? আপোনাৰ বেনামী সম্পত্তি কিমান হ'বগৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই চেম্পলিং সাৰ্ভেত? কিন্তু মুখ্যমন্ত্ৰীলৈ হঠাৎ এই প্ৰশ্ন কিয় অখিল গগৈ? শুনক অখিল গগৈৰ মুখেৰে। আপোনাৰ চেম্পল সাৰ্ভে যে চেম্পলিঙে যে আপোনাক ক'লে যে 2041 চনত অসমত মুছলমান মানুহ সংখ্যাগুৰু হৈ যাব আৰু হিন্দু সংখ্যালঘুত পৰিণত হ'ব, সেই একেই চেম্পলিঙে আপুনি কওকচোন যে আপোনাৰ পৰিয়ালৰ আপোনাৰ পত্নীৰ সম্পত্তি 2041 চনত কিমান হ'বগৈ? আপোনাৰ পত্নীৰ মাটি 2041 চনত কিমান হ'বগৈ সেই একেই চেম্পলিং সাৰ্ভেত? আপোনাৰ পত্নীৰ চাহ বাগান কিমানখন হ'বগৈ এই চেম্পলিং সাৰ্ভেত? আপোনাৰ বেনামী সম্পত্তি কিমান হ'বগৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই চেম্পলিং সাৰ্ভেত? আপুনি সেই চেম্পলিং সাৰ্ভেৰ পৰা এবাৰ আমাক কওকচোন, সেই আপোনাৰ ঈশ্বৰ প্ৰদত্ত চেম্পলিং সাৰ্ভেৰ পৰা আপুনি এবাৰ কওক যে আপোনাৰ পৰিয়ালৰ সম্পত্তি কিমান হ'বগৈ। এটা মিছা কথা কৈ অসমত নতুনকৈ সংঘৰ্ষ পৰিস্থিতি এটা সৃষ্টি কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অপচেষ্টা কৰিছে। মুছলমান জনসংখ্যাক লৈ মুখ্যমন্ত্ৰীয়ে দিয়া শেহতীয়া বক্তব্যক উভতি ধৰিছে অখিল গগৈয়ে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে ৰাজ্যত মুছলমানৰ জনসংখ্যা 40% বৃদ্ধি পাইছে। 2041 চনত মুছলমান হৈ পৰিব সংখ্যাগৰিষ্ঠ। মুখ্যমন্ত্ৰীৰ এই তথ্যৰ উৎস বিচাৰিয়ে অখিল গগৈৰ প্ৰশ্ন, যি সমীক্ষাই 2041 চনত অসমত মুছলমান কিমান হ'বগৈ তাৰ তথ্য দাঙি ধৰিছে। সেই সমীক্ষা অনুসৰি 2041 চনত মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি কিমান হ'বগৈ? মুখ্যমন্ত্ৰীয়ে ক'বৰ কাৰণে চাগে ভাৰত চৰকাৰে মনে মনে তেওঁক চেম্পলিং সাৰ্ভে কৰি দি দিছে, যাতে মুখ্যমন্ত্ৰীয়ে অসমত সংঘৰ্ষ লগাব পাৰে, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘাত লগাব পাৰে, হিন্দু মুছলমানৰ কাজিয়া লগাব পাৰে, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক আপোনাৰ সংঘৰ্ষ লগাই যাতে অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, তাৰ কাৰণে তেওঁ চাগে চেম্পলিং সাৰ্ভে এইটো পালে কৰিব পাৰে। কাৰণ আমিতো জানো যে চেম্পল সাৰ্ভে এনেকুৱা ধৰণৰ কোনো চেম্পল সাৰ্ভে আমি ক'তো দেখা নাই। NSSOই যিটো কৰে তেনেকুৱা ধৰণৰ কোনো চেম্পল সাৰ্ভে আমি এই ক্ষেত্ৰত কেতিয়াও কোনোদিন ক'তো পোৱা নাই, ক'তো আমি উল্লেখ পোৱা নাই। আমি নিজে বিধায়ক আৰু গোটেই ভাৰতবৰ্ষৰ কোনো মানুহে পোৱা নাই যিটো অসমৰ মুখ্যমন্ত্ৰীয়ে পালে যে অসমত মুছলমানৰ জনসংখ্যা 40% হৈ গ'ল। আৰু মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল যে 2041 চনত অসমৰ মুছলমান জনসংখ্যা হিন্দুতকৈ বেছি হৈ যাব। এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে দিব্য দৃষ্টিৰে গম পাই গ'ল। তো অসমৰ মুখ্যমন্ত্ৰীক মই সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ চেম্পল সাৰ্ভে যে চেম্পলিঙে যে আপোনাক ক'লে যে 2041 চনত অসমত মুছলমান মানুহ সংখ্যাগুৰু হৈ যাব আৰু হিন্দু সংখ্যালঘুত পৰিণত হ'ব, সেই একেই চেম্পলিঙে আপুনি কওকচোন যে আপোনাৰ পৰিয়ালৰ আপোনাৰ পত্নীৰ সম্পত্তি 2041 চনত কিমান হ'বগৈ? সিমানেই নহয়, মুখ্যমন্ত্ৰীৰ তথ্যক ভুল বুলিও দাবী বিধায়ক অখিল গগৈ। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিবিলাক কথা কৈছে প্ৰত্যেকটো কথা মিছা। আপুনি কৈছে যে 2015 চনত 1951 চনত আপুনি কৈছে যে 2051 চনত অসমৰ মুছলিম জনসংখ্যা 12% আছিল, কিন্তু অসমৰ লোকপিয়ল মতে সেই সময়ত অসমৰ মুছলিম জনসংখ্যা আছিলে 24%। এইটোত আপুনি মিছা কথা ক'লে। এই প্ৰশ্নটোৰ উত্তৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে মুছলমান জনসংখ্যাক লৈ দিয়া শেহতীয়া বক্তব্যক বিজেপিৰ ৰাজনৈতিক থিয়ৰী আখ্যা দি অখিল গগৈয়ে ক'লে, বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত আজমল মুখ্যমন্ত্ৰী হ'ব বুলিয়েই ভোট বিচাৰিলে বিজেপিয়ে, কিন্তু বিগত লোকসভা নিৰ্বাচনৰ পাছত ম্যাদ উকলিল আজমল থিয়ৰীৰ। সেইবাবেই 2026 চনত বিজেপিৰ নতুন থিয়ৰী হৈ পৰিছে মুছলমান জনসংখ্যা। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকৰ গোটেই নিৰ্বাচনৰ মূল থিয়ৰীটোৱে আছিলে যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব। 2016 চনত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে বিজেপি জয়ী হ'ল। 2021 চনত বিজেপিক ভোট নিদিলে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আকৌ তেওঁলোকে ভোট ল'লে। আৰু বদৰুদ্দিন আজমলেও বা তেওঁৰ পৰিয়ালেও লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মুছলমানৰ ভয়টো দেখুৱাই দিলে।
আৰু ভয়টো দেখুৱাই লৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ কমিউনেল পোলাৰাইজেশ্যনৰ সৃষ্টি কৰি দিলে আৰু এনেকৈ 2021 চনত বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব এই থিয়ৰিয়ে বিজেপি দলে ক্ষমতা দখল কৰিলে এইবাৰ যেহেতু বদৰুদ্দিন আজমল সম্পূৰ্ণৰূপে ৰাজনীতিত অপ্ৰাসংগিক হৈ গ'ল AIDF দলটো নাইকিয়া হৈ গ'ল AIDF দলটোৰ অস্তিত্ব সংকটত ভুগিছে আৰু বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ আৰু নহয় সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী এটা নতুন থিয়ৰি উলিয়াইছে সেইটো হ'ল যে অসমৰ জনসংখ্যা 40% মুছলিম হৈ গ'ল আৰু অসমৰ জনসংখ্যাৰ 40% মুছলিম হৈ গৈ এতিয়া অসমৰ হিন্দু মানুহবিলাকৰ অস্তিত্ব সংকট নমাই আনিছে এই নতুন থিয়ৰি উদ্ভাৱন কৰি এই নতুন থিয়ৰি প্ৰচাৰ কৰি এই নতুন ৰাজনৈতিক থিয়ৰি ব্যাপক ৰূপত মানুহৰ মাজলৈ লৈ গৈ তেওঁলোকে এটা নতুন সংঘৰ্ষমূলক এটা পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত প্ৰস্তুত হোৱা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি অখিল গগৈৰ দাবী বিগত লোকসভা নিৰ্বাচনৰ ফলাফলে অস্থিৰ কৰি তুলিছে মুখ্যমন্ত্ৰীক সেইবাবেই সাম্প্ৰদায়িক মন্তব্যৰে অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আচলতে লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে দেখুৱাব খোজা ফলাফল লাভ নকৰি তেওঁলোকৰ ফলাফল বেয়া হোৱাৰ পাছত আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ ফলাফল ভাল হোৱাৰ পাছত বিজেপি দলটো সাংঘাতিক ধৰণে শংকিত হৈ আছে বিজেপি দলে বুজি উঠিছে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি উঠিছে যে 2026 চনত অসমৰ মানুহে বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে যেহেতু বিজেপি দলটোক বিদায় দিবৰ কাৰণে সাজু হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অস্থিৰ হৈ পৰিছে আৰু তেওঁৰ সেই অস্থিৰতাৰ বহিঃপ্ৰকাশ ঘটাই এতিয়া তেওঁ গোটেই অসমখনক এক অস্থিৰ ৰাজনৈতিক পৰিৱেশলৈ লৈ যাব খুজিছে আনফালে মুছলমান জনসংখ্যা বৃদ্ধিক লৈ শংকা প্ৰকাশ কৰা হিমন্ত বিশ্ব শৰ্মালৈ অখিল গগৈৰ প্ৰশ্ন খিলঞ্জীয়াৰ প্ৰতি যদি আপোনাৰ ইমানেই দৰদ তেন্তে অসমক প্ৰদান নকৰে কিয় সাংবিধানিক সুৰক্ষা কবচ যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষা কৰিব লাগে তেতিয়াহ'লে যেনেকৈ আপোনাৰ ছিকিমত লেপচাবিলাকৰ কাৰণে আসন সংৰক্ষণ আছে বিধানসভাৰ লোকসভাত তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে 80% আসন সংৰক্ষণ কৰি নিদিয়ে কিয় তেতিয়াতো পৃথিৱীত কোনো কালে কেতিয়াও বাহিৰৰ পৰা অহা মানুহ আৰু তেওঁ ভয় খুৱাব খোজা যিটো আপোনাৰ মিয়া বুলি তেওঁলোকে যিটো ভয় খুৱায় প্ৰব্ৰজিত মুছলমান এই প্ৰব্ৰজিত মুছলমানেতো কেতিয়াও অসমত ৰাজনৈতিক অধিকাৰ লাভ কৰিব নোৱাৰিব গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনাইছোঁ যে যদি সঁচাকৈ অসমৰ খিলঞ্জীয়া মানুহক ভাল পায় তেতিয়াহ'লে ছিকিমত দিয়া 371 অনুসৰি যিটো ছিকিমত দিয়া যিটো আপোনাৰ অনুচ্ছেদ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ সেই অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসনখিনি সংৰক্ষণ কৰি দিব লাগে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে তেতিয়াহ'লে অসমৰ জনসংখ্যা বেছিভাগেই জনজাতি হৈ যাব আৰু অসমৰ 6 জনজাতিক জনজাতিকৰণ কৰি দিয়াৰ পাছত জনসংখ্যা যেতিয়া বেছি হ'ব তেতিয়াহ'লে সেই খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে জনজাতি মানুহবিলাকৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আৰু বেছিভাগ মন্ত্ৰীৰ পদ সংৰক্ষণ কৰি দিব লাগে তেতিয়া অসমৰ অস্তিত্ব ৰাজনৈতিক সংকটটো একেবাৰে নাইকিয়া হৈ যাব তেখেতে এইটো সাহস কৰিবনে হিমন্ত বিশ্ব শৰ্মাই এইটো সাহস কৰিবনে যে অসমৰ খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ অসমৰ ট্ৰাইবেলসকল আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেওঁলোকৰ হাতত ৰাজনৈতিক অধিকাৰ তুলি দিব নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট